নমস্কাৰ বন্ধুসকল, জ্ঞান আছামলৈ স্বাগতম জনাইছো আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত বগা হোৱাৰ এটা উপায় লৈ আহিব বিচাৰিছোঁ, যিটো উপায় ব্যৱহাৰ কৰি অতি সোনকালে আপোনালোকৰ হাত, ভৰি, মুখ যিকোনো অংশ আপোনালোকে উজ্জ্বল কৰিব পাৰিব, সফ্ট কৰিব পাৰিব, নৰম কৰিব পাৰিব, দেখাত ধুনীয়া কৰিব পাৰিব। ঘৰুৱা ৰিমেডি এটা আপোনালোকক ক'বলৈ ওলাইছোঁ, যিটো ৰিমেডি ব্যৱহাৰ কৰি অতি সোনকালে আপোনালোকৰ যদি আপোনাৰ ছালো ফাটিছে বা হাত ভৰিও যদি ফাটিব ধৰিছে বা মুখৰ যিকোনো অংশ ফাটিব ধৰিছে, যদি বগা দাগ বা ক'লা দাগ পৰিছে, দেখিবলৈ যদি বৰ বেয়া লাগিব ধৰিছে, তেতিয়াহ'লে আপোনালোকে ৰিমেডিটো অতি সোনকালে কৰক আৰু চাব আপোনালোকৰ যি উজ্জ্বলতা অতি সোনকালে বাঢ়ি আহিব। আপোনালোকক ঘৰুৱা ৰিমেডিটো ক'বলৈ ওলাইছোঁ। আপোনালোকে এটা পেষ্ট তৈয়াৰ কৰিব লাগিব। তাৰপিছতে আপোনালোকে এসপ্তাহত এইটো কাম দুবাৰ কৰিব আৰু নিজে আপোনালোকে প্ৰমাণ পাব আপোনালোকৰ অতি সোনকালে যিকোনো অংশ বগা হ'বলৈ ধৰিব। আপোনালোকে এইটো মুখতো ব্যৱহাৰ কৰিব পাৰে, হাততো যিকোনো অংশ যদি আপুনি বগা কৰিব বিচাৰিছে, আপোনালোকে গোটেই শৰীৰো বগা কৰিব পাৰিব এই ৰিমেডিটো কৰি পেলাই। আপোনালোকক দুটামান বস্তু প্ৰয়োজন হ'ব, সেইকেইটা বস্তু প্ৰথমত গোটাই ল'ব। মই যেনেধৰণে ক'ম ঠিক তেনেধৰণে ব্যৱহাৰ কৰিব, তেতিয়াহে আপোনালোকে ইয়াৰ সঠিক ৰিজাল্ট পাব। ইয়াৰ যেনেধৰণে যিমান টাইম লগাই ৰাখিব লাগিব, সিমান টাইম যেনেধৰণে কওঁ আপোনালোকে তেনেধৰণে কৰিব। প্ৰথমতে আপোনালোকক ব্যৱহাৰ কৰিব লাগিব এটা ক্লিনিক প্লাছ শ্বেম্পু। যিহেতু শ্বেম্পুৱে আমাৰ যেনেধৰণে চুলি চাফা কৰে, ঠিক তেনেধৰণে আমাৰ মুখ বা হাত ভৰিও চাফা কৰাৰ ইয়াৰ গুণ আছে। কাৰণ আমি কিন্তু ইয়াৰ মুখত বা কেনেধৰণে লগাব লাগে এইবোৰ ইয়াৰ নাজানো, কিন্তু আপোনালোকে যেনেধৰণে পেষ্টটো তৈয়াৰ কৰিব ক'ম তেনেধৰণে কৰিব। প্ৰথমতে আপোনালোকে ক্লিনিক প্লাছ শ্বেম্পু নহ'লে ডাভ শ্বেম্পু এটা লৈ ল'ব। তাতে আপোনালোকে সেইটো সম্পূৰ্ণকৈ এটা পাত্ৰত উলিয়াই ল'ব। তাতে আপোনালোকক প্ৰয়োজন হ'ব বেচন 2 চামুচ আপোনালোকে লৈ ল'ব। ক্লিনিক প্লাছ শ্বেম্পুৰ বা ডাভ শ্বেম্পুটোৰ সৈতে আপোনালোকে 2 চামুচ বেচন লৈ ল'ব। তাতে প্ৰয়োজন হ'ব আপোনালোকক নেমু, গোল নেমু বা কাজি নেমুৰ ৰস অলপমান 1-2 চামুচমান উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত সেইখিনি ভালদৰে সংমিশ্ৰণ কৰি ল'ব। তাৰপিছতে আপোনালোকক পেষ্ট কলগেটৰ এটা প্ৰয়োজন হ'ব। যিকোনো কলগেট হ'লেও হ'ব, কলগেছো 1 চামুচ উলিয়াই ল'ব। উলিয়াই লোৱাৰ পাছত সেইখিনি সম্পূৰ্ণভাৱে সংমিশ্ৰণ কৰি দিয়ক, যাতে কোনো ধৰণে বেচনখিনি যাতে পনীয়া হৈ যায়। তেনেধৰণে দৰকাৰ হ'লে অকণমান আপোনালোকে প্ৰয়োজন অনুসৰি পানী দি ল'ব। পানী দিয়াৰ পিছত সেইখিনি ভালদৰে সংমিশ্ৰণ কৰিয়ক, চামুচ এখনৰ সৈতে সংমিশ্ৰণ কৰি লওক। তাৰপিছতে আপোনালোকে যি অংশত সানিব বিচাৰিছে, যি অংশ আপুনি বগা কৰিব বিচাৰিছে, উজ্জ্বল কৰিব বিচাৰিছে, সফ্ট কৰিব বিচাৰিছে, সেই অংশ ভালদৰে প্ৰথম চফা পানীৰে ধুই ল'ব। ধোৱাৰ পাছত শুকান ফটাকানিৰে মোহাৰি ল'ব। মোহাৰাৰ পিছত এই যিখিনি আমাৰ পেষ্ট তৈয়াৰ হ'ল, সেইখিনি আপোনালোকে ভালদৰে সানি দিয়ক। সনাৰ পিছত আপোনালোকে 1 ঘণ্টামান একো নকৰাকৈ ৰখি দিয়ক, যাতে মুখতে সেইখিনি শুকাই ফৰফৰীয়া হৈ যায়। ফৰফৰীয়া যেতিয়া হ'ব, তেতিয়া তাৰপিছত আপোনালোকে চফা পানীৰে ভালদৰে মুখ বা যি অংশত আপুনি সানিছে ভালদৰে ধুই দিয়ক। ধোৱাৰ পিছত কিন্তু তাতে চাবোন বা বেলেগ কোনো তেনেকুৱা ফেনজাতীয় বস্তু ব্যৱহাৰ নকৰিব, কাৰণ চাবোন ব্যৱহাৰ কৰি যিকেইদিন আপোনালোকে এইটো কাম কৰে, সেইকেইদিন চাবোন ব্যৱহাৰ নকৰিব। আৰু ধোৱাৰ পিছত আপোনালোকে নিজে চাওক যে আপোনাৰ সেই অংশ লাহে লাহে উজ্জ্বল হ'বলৈ ধৰিছে। এইটো কাম আপোনালোকে সপ্তাহত দুবাৰ কৰিব। তাৰপিছতে এনেধৰণে কৰি যাওক আৰু কেনে পাইছে আপোনালোকে নিজে ইয়াৰ প্ৰমাণ পাব। গতিকে আপোনালোকে বস্তুকেইটা যেনেধৰণে ক'লোঁ, ঠিক তেনেধৰণে ব্যৱহাৰ কৰক। 1 ঘণ্টামান সানাৰ পিছত আপোনালোকে হাততো সানিব পাৰে। হাতত সানিলে হাতো বগা হ'ব, বা মুখত যদি সানিব বিচাৰিছে বা ভৰিত সানিব বিচাৰিছে বা দেহৰ যিকোনো অংশত সানিব বিচাৰিছে, সেইখিনি সনাৰ পিছত আপোনালোকে আধা ঘণ্টা 1 ঘণ্টামান ভালদৰে ৰখি দিয়ক। ৰখাৰ পিছত ভালদৰে ধোৱাৰ পিছত আপোনালোকে চাওক যে সেই অংশ উজ্জ্বলতা কেনেধৰণে বাঢ়ি আহিছে। গতিকে আপোনালোকে কেনে পাইছে মোক কমেণ্ট কৰি জনাব। আজিলৈ ইমানে আছিলে, ধন্যবাদ।